নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ। এতিয়া আহোঁ আমি দ্বিতীয় বিষয়টো হ'ল যে একেখন দক্ষিণ কামৰূপৰ যিখন কুলচি নদী আছে, কলহী নদী আছে, সেইখনৰ যিটো অসম মেঘালয় সীমান্ত আছে তাত নদী বান্ধ নিৰ্মাণ হ'ব। তাৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজ ওলাই আহিছে। এতিয়া আজি সেই নদী বান্ধটোক সমৰ্থন কৰিছে টংকেশ্বৰ ৰাভাই। এতিয়া কথাটো হ'ল নদী বান্ধটো নিৰ্মাণ হ'ব লাগে, টংকেশ্বৰ ৰাভাই এইটো কথা কৈছে। এতিয়া সেই টংকেশ্বৰ ৰাভাক আমি অনুৰোধ জনাইছোঁ যে আপুনি লখিমপুৰলৈ যাওক, ৰঙা নদীৰ কাষত কি অৱস্থা হ'ল সেইটো আপুনি ভালকৈ চাওক। যে 3 ঘণ্টাৰ ভিতৰত 16খন গাঁও উটি গ'ল। সেই ক্ষেত্ৰত আৰু এটা কথা আছে যে ৰঙা নদী যিটো নদী বান্ধ প্ৰকল্প আছে, এতিয়া সেইটোৰ বিৰুদ্ধে আকৌ প্ৰতিবাদ আৰম্ভ হৈছে। ৰঙা নদীৰ বান্ধটোৰ ফলত যি মানৱ সৃষ্ট বানপানী হ'ল, তাৰপিছত এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে। সেই বান্ধটোৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। কোনে প্ৰতিবাদ কৰিছে? অসমীয়া যুৱ মঞ্চ, TMPK, MMK বা অন্যান্য মিচিং জনজাতীয় সংগঠনখিনি। এতিয়া অসমীয়া যুৱ মঞ্চটো বাৰু নতুন সংগঠন, আমি এইটো আঁতৰাই থলোঁ, কি প্ৰভাৱ পেলাব মই নাজানো। কিন্তু আমি মূলতঃ মিচিং জনগোষ্ঠীয় যিখিনি সংগঠন আছে সেইখিনিক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁলোকে যে ৰঙা নদীৰ বান্ধটোৰ বিৰুদ্ধে এটা প্ৰতিবাদ কৰিছে, তাৰ পূৰ্বে তেওঁলোকে এইটো প্ৰশ্নৰ উত্তৰ দিয়ক যে সোৱণশিৰিত নদী বান্ধ প্ৰকল্পটোত কেনেকৈ সম্ভৱ হয়। যে সোৱণশিৰিত যিটো নদী বান্ধ প্ৰকল্প, যিটো জলবোমা বনাই থকা হৈছে, 2000 মেগাৱাটৰ যিটো জলবোমা বনাই থকা হৈছে, সেইটো কি পৰিস্থিতি, কি তাণ্ডৱৰ সৃষ্টি কৰিব, সেই কথাটোৰ অনুমান ইতিমধ্যে লগোৱা হৈছে। কাৰণ কিয়, ৰঙা নদীৰ 455 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্পটোৱে লখিমপুৰত তাণ্ডৱ সৃষ্টি কৰিলে। এতিয়া 2000 মেগাৱাটৰ যদি প্ৰকল্পটো হয় সোৱণশিৰিত, তেতিয়াহ'লে ধেমাজি, লখিমপুৰ আৰু এইফালে গহপুৰ পৰ্যন্ত বানে বিভীষিকাৰ সৃষ্টি কৰিব। এই বান্ধটো নিৰ্মাণ হোৱাৰ আগতে প্ৰতিবাদ হৈছে, কিন্তু তাৰ পাছতো কিন্তু বান্ধটো নিৰ্মাণ হ'ল। কেনেকৈ হ'ল, কিয় হ'ল, সেই উত্তৰটো এই মিচিং জনগোষ্ঠীয় সংগঠনখিনিয়ে উত্তৰ দিয়ক। এইটো কেনেকৈ সম্ভৱ হ'ল যে তেওঁলোকে যে প্ৰতিবাদ কৰি আছে, তাৰ পূৰ্বে এই নৈতিক প্ৰশ্নটোৰ উত্তৰ দিয়ক যে সোৱণশিৰি নদী বান্ধ প্ৰকল্পটো কেনেকৈ সম্পূৰ্ণ হ'ব পালে, কেনেকৈ উৎপাদন আৰম্ভ কৰিবলৈ তেওঁলোকে বিচাৰিছে। কাৰণ তেওঁলোকে নিয়ম নীতি একো মনা নাই। তাৰপিছতো সংগঠনখিনিয়ে একো প্ৰতিবাদ নকৰিলে। প্ৰথম অৱস্থাত যি প্ৰতিবাদ হৈছিল, এতিয়া সেই প্ৰতিবাদ নাই। তাৰমানে কি হ'ল, মাজত কি অংক হ'ল, সেই উত্তৰটো দি লওক। তাৰপিছত ৰঙা নদীক বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। লখিমপুৰ ৰাইজে কিন্তু সেই কথাটো খুব সূক্ষ্মভাৱে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। এতিয়া আমি আহোঁ মূল প্ৰসংগটোলৈ, যে ৰঙা নদী সোৱণশিৰিৰ পাছত এতিয়া কুলসী নদীত নদী বান্ধ নিৰ্মাণ হ'ব। এতিয়া কথাটো হ'ল, টংকেশ্বৰ ৰাভাৰ মতে এটা সৰু নদী বান্ধ প্ৰকল্প নিৰ্মাণ হ'ব, গতিকে অসুবিধা নাই। এতিয়া অসুবিধা নাই কথাটো তেওঁ সেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অফিচটোত বহি কৈ দিলে নহ'ব, তাত বাস্তৱত যাওক। আমি কালিও ভিডিঅ'ত দেখাইছোঁ যে ৰাইজে কেনেকৈ কৈছে, ৰাইজে কি আশংকা কৰিছে। যে এগৰাকী মহিলাই কথা কৈছে, কথাটো কওঁতে বৰষুণ আহিছে, বতাহ দিছে, গতিকে আপোনালোকে কথাখিনি বুজি পালে, কিন্তু তেওঁৰ ভাৱটো বুজি পোৱা নাছিলে চাগে। আমি সেইকাৰণে কৈছোঁ যে মহিলাগৰাকী কান্দি উঠিছে, উচুপি উঠিছে, কাৰণ তেওঁলোকৰ বাবে সেই সম্পদখিনিৰ বাহিৰে বেলেগ সম্পদ, যে তেওঁলোকে যিখিনি ভূমিত বসবাস কৰি আছে, যিখিনি ভূমিত খেতি বাতি কৰি আছে, সেইখিনিৰ বাহিৰে বেলেগ মাটি নাই যে তেওঁলোকে কাইলৈ ইয়াৰ পৰা উঠি গৈ তাত থাকিব। গতিকে সেই মানুহখিনিয়ে আশংকা কৰিছে। কালি আমি ভিডিঅ'ত দেখাইছোঁ, চাওক, ইমান ডাঙৰ ডাঙৰ গছ গছনি তাত আছে, ইতিমধ্যে আছে, প্ৰাকৃতিক ভাৰসাম্য এটা আছে। সেই ভাৰসাম্যটো ধ্বংস কৰি নদী বান্ধটো নিৰ্মাণ হ'ল। গতিকে সেই ভাৰসাম্যটো কিয় ধ্বংস কৰিব বিচাৰে? আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া তাণ্ডৱ সৃষ্টি কৰিব। কিয় তাণ্ডৱ সৃষ্টি কৰিব? যে সেই নদীখনৰ, সেই মেঘালয়ৰ যিটো অংশৰ পৰা কুলসী নদীখন ওলাই আহিছে, তাত এখন নদী নাই, তাত 3খন নদী আছে। এখন যোগা বুলি কয়, এখন শ্ৰী বুলি কয়, আৰু এখন নদী আছে। এই 3খন নদী আহি লগ লাগি তাৰ অলপ তলৰ পৰা কুলচি নদীখন আৰম্ভ হৈছে। এইটো আমি ভিজুৱেলত দেখুৱাইছোঁ। এতিয়া কথাটো হ'ল, এই 3খন নদী আহি য'ত সংযোগ হৈছে, সেইখিনিৰ পৰা কুলসী নদীখন তললৈ বৈ গৈছে। কিন্তু কথাটো হ'ল, যেতিয়া মেঘালয়ত বৰষুণ দিয়ে, পাহাৰৰ পৰা যেতিয়া পানী নামি আহে, যেতিয়া এই 3খন নদীত যেতিয়া পানী বৃদ্ধি হয়, তেতিয়া আপুনি মন কৰক যে সেই নদীখনে যিটো ভাঁজ লৈছে, সেই ভাঁজটোৰ কাষত এটা সৰু সুঁতি আছে। সেই সুঁতিটোৱে সেই কাষৰ গোটেই অঞ্চলটোক এটা জলযোগান দি আছে। এতিয়া কথাটো হ'ল, সেই সুঁতিটোৰে পানী আহি কুলসীত পৰে, কুলচি নদীত পৰে। এতিয়া সাধাৰণ অৱস্থাত পানীখিনি পূবলৈ গৈ কুলচি নদীত পৰে, কিন্তু যেতিয়া মেঘালয়ত বৰষুণ বৃদ্ধি পায়, অত্যাধিক বৰষুণ হয়, পাহাৰৰ পানী নামি আহে, যেতিয়া এই 3খন নদীত পানী বৃদ্ধি পায়, তেতিয়া সেই সুঁতিটোৰে পানী কুলসী নদীত অহাৰ সলনি কুলসী নদীৰ পানী তাত সোমায়, আৰু সোমাই সেই গোটেই অঞ্চলটোত
প্লাৱন সৃষ্টি কৰে, বানপানী সৃষ্টি কৰে। সেইটো ইতিমধ্যে স্থানীয় ৰাইজে কৈছে যে ইতিমধ্যে এইটো সমস্যা তাত হৈয়ে আছে। এতিয়া যদি নদী বান্ধ নিৰ্মাণ কৰি তাত যদি নদীখনক ভেটা দিয়া হয়, তেতিয়াহ'লে তাত বানপানী ইয়াতকৈ দুগুণ হ'ব বা এখন সাগৰৰ সৃষ্টি হ'ব, সেইটো নিশ্চিত। গতিকে তাত নদী বান্ধ হোৱাটো ৰাইজে বিচৰা নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এটা বিষয় খুব প্ৰাসংগিক হ'ব যে নদী বান্ধটো যিহেতু নিৰ্মাণ হ'ব, গতিকে তাৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ হ'ব। এতিয়া আইনী যুঁজৰ ক্ষেত্ৰত আমি দুটা বিশেষ দিশ আঙুলিয়াই দিব বিচাৰিছোঁ যে 2017 চনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এটা ৰায়দান দিছে। এতিয়া সেই ৰায়দানটোৰ ভিতৰত সেইটোৰ ভিত্তিত ভাৰত চৰকাৰৰ যিটো এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মিনিষ্ট্ৰী আছে, অৰ্থাৎ যিটো বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আছে, সেইটোৱে এখন কমিটি বনাই দিছিল, এখন বিশেষজ্ঞ এক্সপাৰ্ট কমিটি বনাই দিছিল। এতিয়া সেই বিষয়টোত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এটা ৰায়দান দি থৈছে সেই একেখন কমিটিৰ ওপৰত। উচ্চতম ন্যায়ালয়ে এইটো কৈ থৈছে যে সেই কমিটিখনৰ প্ৰতিবেদন আখৰে আখৰে পালন হ'ব লাগিব। এতিয়া 2017 চনত সেই কমিটিখন বনাই দিয়াৰ পাছত 2019 চনত সেই কমিটিখনে প্ৰতিবেদন এটা চৰকাৰক জমা দিছিল, আদালতত জমা দিছিল। এতিয়া আদালতত জমা দিয়াৰ পাছত সেই নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছে। এতিয়া 2019 পৰা আজি 2025 চনত কিন্তু সেই এক্সপাৰ্ট কমিটি, বিশেষজ্ঞ কমিটিৰ যিটো প্ৰতিবেদন আছে, প্ৰতিবেদন যিখিনি কথা লিখিছিলে বা যিখিনি ৰিকমেণ্ডেশ্যন দিছিল, যিখিনি পৰামৰ্শ দিছিল, সেইখিনি এটাও পালন নকৰিলে। অৰ্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰী সংস্থাই সেই প্ৰতিবেদনটোৰ এটা নিয়মো তেওঁলোকে নামানিলে, এটাও কথা তেওঁলোকে নামানিলে, আৰু ওলোটা সেই কথাখিনি নামানি তেওঁলোকে এতিয়া বিদ্যুৎ উৎপাদন কৰিবলৈ সাজু হৈছে। তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে। আৰু খুব গুৰুত্বপূৰ্ণ, সেই কমিটিখনত যিখিনি কথা কোৱা হৈছে যে সেই কমিটিখনে এইটো কথা কৈছিল যে এখন কমিটিৰ প্ৰয়োজন। 2019 চনত যিটো প্ৰতিবেদন দিছিল সেইটোত কৈছিল যে এখন কমিটিৰ প্ৰয়োজন, যিখনৰ নাম দিছিলে সোৱণশিৰি ইণ্ডিপেণ্ডেণ্ট ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি। তাৰমানে হ'ল যে এই যি নদীখনক ভেটা দি বান্ধটো নিৰ্মাণ কৰা হ'ব, তাত এটা পানীৰ ৰিজাৰ্ভাৰ থাকিব, পানীখিনি জমা হ'বৰ বাবে ৰিজাৰ্ভাৰ থাকিব। এতিয়া সেই ৰিজাৰ্ভাৰটোত যিখিনি পানী থাকিব, সেইখিনি নিয়ন্ত্ৰণৰ বাবে বা সেইখিনি চোৱা চিতা কৰিবৰ বাবে এখন কমিটিৰ প্ৰয়োজন হ'ব। সেই কমিটি এখন বনাব লাগে বুলি এই এক্সপাৰ্ট কমিটিয়ে নিৰ্দেশ দিছে বা নিয়মাৱলী বনাই দিছে। এতিয়া সেইখন কিয় প্ৰয়োজন যে এই ৰঙা নদীত যিটো আজি সমস্যাৰ সৃষ্টি হয় যে হঠাৎ পানীখিনি এৰি দিলে, সেই পৰিস্থিতিটো যাতে নহয়, ইয়াত এটা শব্দ লিখিছে পেনিক ৰিলিজ, অৰ্থাৎ তাৎক্ষণিকভাৱে পানীখিনি এৰি দিয়াৰ বাবে বানপানীৰ সৃষ্টি হয়। সেই পৰিস্থিতিটো যাতে সোৱণশিৰি প্ৰকল্পত নহয়, তাৰ বাবে এখন কমিটি বনোৱাৰ কথা কৈছিল। এখন সোৱণশিৰি ইণ্ডিপেণ্ডেণ্ট ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট কমিটি এখন বনোৱাৰ কথা কৈছিল, ৰিকমেণ্ডেশ্যন দিছিল। এতিয়া সেই কমিটিখন আজিলৈকে 6 বছৰৰ পাছত সেইখন গঠন নহয়। কিন্তু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যিটো কমিটিৰ প্ৰতিবেদন আছে, যিটো 2019 চনত তেওঁলোকে দিছিল, সেই প্ৰতিবেদনটো অসম চৰকাৰ, অৰুণাচল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, NSPC গোটেইখিনি মানি লৈছে। অৰ্থাৎ স্থানীয় যিদুখন চৰকাৰ, অসম আৰু অৰুণাচল, লগতে কেন্দ্ৰীয় চৰকাৰ, লগতে নিৰ্মাণকাৰী সংস্থা NSPC, এই গোটেইখিনিয়ে কমিটিৰ প্ৰতিবেদনখন মানি লৈছিল আৰু এই নিয়মাৱলী আখৰে আখৰে পালন কৰাৰ কথাটো কৈছিল। কিন্তু বাস্তৱত কি হ'ল যে 6 বছৰ পাছতো সেই কমিটিখন গঠন নহয়। এতিয়া মুখ্যমন্ত্ৰীয়ে যে ৰঙা নদীৰ প্ৰকল্পটোৰ বাবে বানপানী যি সৃষ্টি হ'ল, তাৰ বাবে বিষয়াক মাতি আনি কথা পতা বুলি যে কৈছে, সেইটো ছিষ্টেম নহয়, আচলতে সেইটো ব্যৱস্থা নহয়। এই যিটো কথা লিখা আছে যে এখন কমিটি থাকিব লাগিব, যিখনে নিৰ্ধাৰণ কৰিব যে পানীখিনি কেতিয়া এৰিব, কেনেকৈ এৰিব, পানীখিনি কিমান পৰ্যায়ত এৰিব, কিমানখিনি এৰিব, সেই নিয়ম নামানি এতিয়া এই চলিত বৰ্ষতে 750 মেগাৱাটৰ বিদ্যুৎ উৎপাদন কৰিব। অহা বছৰলৈ সেইটো 2000 মেগাৱাটলৈ তেওঁলোকে বৃদ্ধি কৰিব, অৰ্থাৎ জলবোমাটো আৰম্ভ হ'ব। এতিয়া কথাটো হ'ল সেউজ ন্যায়াধিকৰণৰ ৰায়দানৰ পাছতো তেওঁলোকে নামানে। এতিয়া ৰাইজে তাৰপিছত কেনেকৈ বিশ্বাস কৰিব? গতিকে আদালতৰ যুঁজখনৰ লগতে ৰাইজে সংগ্ৰাম কৰাটো, প্ৰতিবাদ কৰাটো প্ৰয়োজন আছে। তেনেদৰে যদি আপুনি চাই, নৰ্মদা বচাও আন্দোলনটো মেধা পাটেকাৰ যেতিয়াই আদালতলৈ গ'ল, তেতিয়াই কিন্তু আন্দোলনটো স্থিমিত হৈ গ'ল। নৰ্মদা বচাও আন্দোলনটো সেইখিনিতে সমাপ্ত হৈছিল। কোনখিনিত হৈছিল? যেতিয়া তেওঁ আদালতৰ কাষ চাপে। এতিয়া কথা হ'ল, কুলসী নদীত যদি সেই নদী বান্ধটো নিৰ্মাণ হয়, তেতিয়াহ'লে কেৱল সেই কুলসী নদীৰ পাৰত 10খন গাঁও ক্ষতিগ্ৰস্ত নহয়। যি 10খন গাঁও তেওঁলোকে উঠাই দিম বুলি কৈছে, সেই 10খন গাঁৱে ক্ষতিগ্ৰস্ত নহয়। সেই অঞ্চলটোৰ প্ৰায় 36খন গাঁও তাত পোনপটীয়াকৈ প্ৰভাৱ পৰে, পানীয়ে পোনপটীয়াকৈ উটাই দিব।
তাৰোপৰি সমস্যাটো কোনখিনিত হ'ব যে সেই মেঘালয় উকিয়ামত য'ত নদীবান্ধটো বনোৱা হ'ব তাৰ পৰা একেবাৰে নামনি অঞ্চললৈ ছয়গাঁও নগৰপৰা পৰ্যন্ত সেই যিখিনি সভ্যতা সংস্কৃতি আছে মানুহখিনিয়ে যে নৈ পাৰত বসবাস কৰি এটা সভ্যতা গঢ় দিছিল সেই গোটেইটো ধ্বংস হৈ যাব কাৰণ এই অঞ্চলটোৰ মানুহখিনি সেই নদীখনক কেন্দ্ৰ কৰি তেওঁলোকৰ সমাজ ব্যৱস্থাটো গঢ় দিছে এতিয়া যদি নদীখন ধ্বংস কৰি পেলাই তেতিয়াহ'লে কিন্তু সেই গোটেই অঞ্চলটোত প্ৰভাৱ পৰিব লগতে এইটো আমি বুজি পোৱা নাই যে শিহুক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জলজ জীৱ হিচাপে ঘোষণা কৰি দিছে ই এটা এনডেঞ্জাৰ্ড স্পেচিছ অৰ্থাৎ বিপদাপন্ন জীৱ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এইটো স্বীকৃত হৈছে তাৰপিছত সেই শিহুৰ যিটো বাসস্থান কুলচি নদী কলহী নদী সেই নদীখনক যদি তেনেধৰণে নদী বান্ধ নিৰ্মাণ কৰা হয় তেতিয়াহ'লে তাত আৰু শিহু বাচি থাকিব নোৱাৰে কাৰণ তেনেকৈ যদি পানী ব্লক কৰি দিয়া যায় বাধা দিয়া হয় তেতিয়া নদীখনত সেই শিহু বাচি নাথাকিব কাৰণ কেতিয়াবা পানী কমিব কেতিয়াবা পানী বাঢ়িব সেই অস্বাভাৱিক পৰিস্থিতি শিহু জীয়াই নাথাকে আৰু দ্বিতীয় হ'ব যে সেই নদীখনক কেন্দ্ৰ কৰি তাত কৃষি কাৰ্য তাত মৎস্যজীৱীসকল জীয়াই আছে এতিয়া তাত যদি ৰিজাৰ্ভাৰ নিৰ্মাণ কৰা হয় তেতিয়া নদীখন শুকাই যাব নদীখনত পানী কমি আহিব ফলত সেই গোটেই জীৱন জীৱিকাটো ধ্বংস হৈ যাব এতিয়া সমস্যাটো হ'ল চৰকাৰে সেই সভ্যতা সংস্কৃতি একো বুজি নাপায় তেওঁলোকৰ এতিয়া গছ গছনি বুলি ক'লে এলাৰ্জি সেই এলাৰ্জি হোৱাৰ বাবে কি হৈছে যে গুৱাহাটীত যেতিয়া এই ছাত্ৰ ছাত্ৰীখিনি প্ৰতিবাদ কৰিছে তেতিয়া তাত আৰক্ষী বাধা দিছে যে কিয় প্ৰতিবাদ নকৰিব যে গুৱাহাটীত যিটো গ্ৰীষ্মকালীন পৰিস্থিতি তাত গছ গছনিৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছে কিন্তু তাত চৰকাৰে অনুভৱ নকৰে এতিয়া গছকেইডাল কাটি সেইকেইডাল যদি গা গছকেইডাল নি পেলাই ক'ৰবাত ৰুই দিয়ে সেইডাল গছ হ'ব নেকি তেওঁলোকে যিটো গছ স্থানান্তৰকৰণৰ কথা কৈছে সেইটো অৰ্থটো এইটোৱে যে গছডাল গুৰিত কাটি তেওঁলোকে তাৰ পৰা নি ক'ৰবাত পুতি দিব তেনেকৈ গছ গছনি কেনেকৈ বাচি থাকিব এইটো কোন পৰিৱেশ বিজ্ঞানী এনেকুৱা ধৰণৰ এটা সমস্যাৰ সমাধান উলিয়াইছে আমি নাজানো সেইজনক বিচাৰি উলিয়াই বঁটা প্ৰদান কৰিব লাগে তাক বিশেষভাৱে সন্মান দিব লাগে কাৰণ পৃথিৱীত নকৰা কাম এটা কৰিছে যে গছডাল কাটি সেইডাল আনি ক'ৰবাত পুতি দিছে সেইটোৱে তেওঁলোকৰ স্থানান্তৰ কৰে এতিয়া আমি বুজি পোৱা নাই যে সেই গছ গছনিকেইডালে তেওঁলোকৰ কি ক্ষতি কৰিলে সেই গছ গছনিকেইডাল উন্নয়নৰ পৰিপন্থী কেনেকৈ হয় সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ ইয়াৰ উন্নয়ন নহয় বিনাশ ধন্যবাদ